Good afternoon, students. আমি ইতিমধ্যে তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান খণ্ডটোৰ দ্বিতীয় লেশ্যন চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ এই লেশ্যনটো আমি আলোচনা কৰি আছিলোঁ। এই লেশ্যনটো আলোচনা কৰোঁতে আমি কি আলোচনা কৰিলোঁ যে পৃথিৱীত কি ধৰণৰ চৰকাৰ আছে, এই চৰকাৰ বিভিন্ন ধৰণৰ চৰকাৰৰ যিটো শ্ৰেণী বিভাগ সেইটো প্ৰথমতে কোনে আৰম্ভ কৰিছিলে, বিভিন্ন দাৰ্শনিকসকলৰ বিষয়ে পঢ়িলোঁ। তাৰ পাছতে আমি পঢ়িলোঁ যে বৰ্তমান সময়ত আমাৰ চৰকাৰ পদ্ধতিত জনপ্ৰিয় চৰকাৰ পদ্ধতিকেইটাৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছিলোঁ। তাৰ ভিতৰত আমি পঢ়িলোঁ ৰাষ্ট্ৰপতীয় চৰকাৰ পঢ়িলোঁ, সংসদীয় চৰকাৰ পঢ়িলোঁ, এককেন্দ্ৰীয় চৰকাৰ পঢ়িলোঁ, আৰু লাষ্টত আজি আমি পঢ়িবলৈ আছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ। ঠিক আছে, তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা। এইটো একেবাৰে শেষৰ চৰকাৰ পদ্ধতি দেই। তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা। আজি আমি যুক্তৰাষ্ট্ৰীয় চৰকাৰ বিষয়ে আলোচনা কৰিম। এককেন্দ্ৰীয় পদ্ধতি চৰকাৰৰ সম্পূৰ্ণ বিপৰীতধৰ্মী চৰকাৰখনেই হ'ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ। কি কৈছে যে আমাৰ এককেন্দ্ৰীয় চৰকাৰ পদ্ধতিটো কেনেকুৱা আছিলে, এবাৰ মনত পেলোৱাচোন কেনেকুৱা আছিলে। আমি লাষ্ট ক্লাছত কি কৰিছিলোঁ যে য'ত কেন্দ্ৰৰ হাততে সকলো ক্ষমতা ন্যস্ত হৈ থাকে, এটাই আছিলে শাসন ব্যৱস্থা, হয়নে? সেইটো এককেন্দ্ৰীয় চৰকাৰ বুলি কৈছিলে। এনে শাসন ব্যৱস্থাৰ বিপৰীতধৰ্মী চৰকাৰখনেই হৈছে যে যুক্তৰাষ্ট্ৰীয় চৰকাৰ। এই চৰকাৰত এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ লগতে ভালে কেইখন ৰাজ্য চৰকাৰ থাকে। যে ইয়াত কৈছে যে অকল কেন্দ্ৰীয় চৰকাৰ এখনেই নাথাকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ, তাত ভালে কেইখন ৰাজ্য চৰকাৰো সংযুক্ত হৈ থাকে। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ। এইটো এটা চবচে ইম্পৰ্টেণ্ট উদাহৰণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰধান উদাহৰণ। প্ৰকৃততে আমেৰিকাতেই প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ সৃষ্টি হৈছিল, সেইবাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বোলা হয়। কি কৈছে যে আমেৰিকাতে প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সৃষ্টি হৈছিল আৰু সেইকাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰক কি বুলি কয়, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় দেই। এতিয়া আহিলে যে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বৈশিষ্ট্য, এই চৰকাৰৰ কিছুমান বৈশিষ্ট্য আছে। চোৱাচোন কি কি। প্ৰথমতে আহিছে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। কেন্দ্ৰীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মানে হৈছে যে ক্ষমতাসমূহ এটা জেগাত ন্যস্ত হৈ নাথাকি বিভিন্ন ঠাইত ভাগ হৈ থাকে। যেনে ইয়াত অকল কেন্দ্ৰীয় চৰকাৰৰ হাততে ক্ষমতা নাথাকে, যে ৰাজ্য চৰকাৰৰ হাততো কি থাকে, ক্ষমতা থাকে। দ্বিতীয়তে চোৱা ক্ষমতাৰ পৃথকীকৰণ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ তিনিটা ভাগ, কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। নিজৰ নিজৰ কৰ্মক্ষেত্ৰত স্বাধীন, এটা আনটোৰ পৰিপূৰক নহয়। এতিয়া ক্ষমতাৰ পৃথকীকৰণ মানে হৈছে ক্ষমতাসমূহ ভাগ ভাগ হৈ থাকে। আমি পালোঁ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, তাৰপিছত হৈছে ক্ষমতাৰ পৃথকীকৰণ। সকলো তিনিটা অংগ থাকে। আমি সকলোৱে জানো যে এখন চৰকাৰ, তোমালোকক মই প্ৰথমতে কৈছিলোঁ এখন চৰকাৰৰ মুখ্য তিনিটা ভাগ থাকে, সেইকেইটা হৈছে যে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। এতিয়া কি কৈছে যে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত এই তিনিওটা খণ্ডতে তেওঁলোকৰ যিখিনি নিজৰ দায়িত্ব কৰ্তব্য সেইখিনি ভাগ ভাগ হৈ থাকে, ইটো আনটোৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া নহয়। ঠিক আছে, তাৰপাছতে চোৱা লিখিত আৰু দৃঢ় সংবিধান। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখনৰ লিখিত সংবিধান। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ যিখন সংবিধান থাকে সেইখন লিখিত সংবিধান হয়। এই সংবিধানখন অনমনীয় অথবা দৃঢ়। এই সংবিধানখন সংশোধন কৰাৰ পদ্ধতিও অতি জটিল। কি কৈছে যে এইখন লিখিত সংবিধান, হয়নে নহয়? লিখিত সংবিধান হোৱাৰ কাৰণে কি কৈছে যে এই সংবিধানখন অনমনীয় হয়। অনমনীয় মানে যদি লিখিতভাৱে থাকে ন, গতিকে তাক জল্দি আমি চেঞ্জ কৰিব নোৱাৰোঁ, সেইকাৰণে ইয়াক দৃঢ় হয় বুলি কৈছে দেই, অনমনীয় হয়। তাৰপিছত চোৱা দুই প্ৰকাৰৰ চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ দুই ধৰণৰ চৰকাৰ থাকে। নামটোৱে কৈছে যুক্তৰাষ্ট্ৰীয় মানে যুক্ত হৈ থকা কথা কৈছে, গতিকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ দুই ধৰণৰ চৰকাৰ থাকে। এবিধ কেন্দ্ৰীয় চৰকাৰ আৰু আনবিধ হৈছে ৰাজ্য চৰকাৰ। দুইবিধ চৰকাৰে নিজা নিজা সংবিধান থাকে আৰু প্ৰতিখন চৰকাৰে নিজা নিজা সংবিধান থাকে দেই। গম পাইছা নহয় যে কেন্দ্ৰত এখন চৰকাৰ থকাৰ উপৰিও ৰাজ্য চৰকাৰ যিবিলাক থাকে, ৰাজ্য চৰকাৰৰ হাততো নিজৰ নিজৰ একোখন সংবিধান থাকে, তেওঁলোক স্বাধীন হয় মানে, বুজি পাইছা? তাৰপাছত চোৱা দ্বৈত নাগৰিকত্ব। যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰত জনসাধাৰণে দুবিধ নাগৰিকত্ব উপভোগ কৰিব পাৰে, যে সমগ্ৰ ৰাষ্ট্ৰখনত নাগৰিক হোৱাৰ লগতে ইয়াৰ নাগৰিকসকলে বাস কৰা ৰাজ্যখনৰ নাগৰিক হিচাপেও সুকীয়া মৰ্যাদা লাভ কৰে। মানে কি কৈছে যে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত কি হয় যে কেন্দ্ৰত যিখন চৰকাৰ থাকে তাৰ কাৰণে তেওঁলোকে নাগৰিকত্বটো লাভ কৰেই, তাৰ উপৰিও তেওঁলোকৰ ৰাজ্যখনৰ বাবেও তেওঁলোক নাগৰিক হ'ব লাগে, গতিকে তেওঁলোকৰ দুই ধৰণৰ নাগৰিকত্ব থাকে দেই।
তাৰ পাছতে চোৱা স্বাধীন ন্যায়পালিকা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ আদালতৰ ব্যৱস্থা থাকে যিয়ে সংবিধানৰ চৰম কাৰ্যকৰ্তা আৰু অভিভাৱক হিচাপে দায়িত্ব পালন কৰে স্বাধীন ন্যায়পালিকা ইয়াত ন্যায়পালিকা গুৰুত্ব দিয়া হৈছে দেই কি কৈছে যে ন্যায়পালিকা ইয়াত স্বাধীন হয় মানে এই যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন স্বাধীন আদালত থাকে দেই আদালত মানে ন্যায়পালিকা যোনে আমাক ন্যায় দিব হয় নে নহয় আমি কিবা কাম ভুল কৰিলে যোনে আমাক ন্যায় দিব যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত তেনেকৈ এখন ন্যায়পালিকা থাকে তেওঁলোক স্বাধীন হয় ঠিক আছে তাৰ পাছতে চোৱা যুক্তৰাষ্ট্ৰ চৰকাৰৰ গুণসমূহ ইয়াৰ গুণ কি হ'ব যে যুক্তৰাষ্ট্ৰ চৰকাৰ প্ৰতিখন ৰাজ্যৰ স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্য হয় ফলত আঞ্চলিক স্বায়ত্ত শাসন আৰু জাতীয় একতা দুয়োটাই সুবিধাসমূহ লাভ কৰা দেখা যায় কি কৈছে যে যুক্তৰাষ্ট্ৰ চৰকাৰ প্ৰতিখন ৰাজ্যৰ স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰে মই তোমালোকক অলৰেডি কৈছোঁ যদি কেন্দ্ৰীয় চৰকাৰে শাসন কৰে তাত ৰাজ্য চৰকাৰবিলাকে নিজে শাসন কৰিবলৈ সুবিধা লাভ কৰে দেই আৰু সেইকাৰণে কি হয় যে আঞ্চলিক স্বায়ত্ত শাসন আৰু জাতীয় একতা দুইটা বজাই ৰখাত সুবিধা হয় দ্বিতীয়তে চোৱা ভিন্ন ধৰ্ম জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰ চৰকাৰ বেছি ফলপ্ৰসূ হয় দেই তাৰপাছত চোৱা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনে স্থানীয় তথা ৰাজ্যিক সমস্যাসমূহ সমাধানৰ দায়িত্বৰ পৰা কেন্দ্ৰীয় চৰকাৰ কি কৰে ৰেহাই দিয়ে ইয়াৰ ফলত জাতীয় গুৰুত্ব থকা বিষয়বিলাকত অধিক গুৰুত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে সুবিধা লাভ কৰে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থা থকাত অন্ত বিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ প্ৰৱণতা নাথাকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হয় যিটো আমি পঢ়ি আহিছিলোঁ নে ক্ষমতা ৰাজ্য চৰকাৰৰ হাততো থাকে কেন্দ্ৰীয় চৰকাৰৰ হাততো থাকে আৰু সেইকাৰণে ৰাজ্য চৰকাৰে যে কেন্দ্ৰীয় চৰকাৰে অকলে ক্ষমতাসমূহ লৈ পেলাই তেওঁলোকে একচ্ছত্ৰী শাসন কৰিব নোৱাৰা হয় যে স্বেচ্ছাচাৰী শাসন কৰিব নোৱাৰে মানে তেওঁলোকে কাৰণ ক্ষমতা ৰাজ্য চৰকাৰৰ হাততো থাকে তেওঁলোকৰ হাততো থাকে হয়নে নহয় তাৰপাছতে যুক্তৰাষ্ট্ৰ চৰকাৰ অধিক গণতান্ত্ৰিক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ তথা বিকেন্দ্ৰীকৰণে সকলোকে গণতন্ত্ৰত অংশ লোৱাত সুবিধা প্ৰদান কৰে অধিক গণতান্ত্ৰিক হয় মানে জনসাধাৰণৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে হয়নে নহয় চৰকাৰ ব্যৱস্থা পৰিচালনাৰ ক্ষেত্ৰত কাৰণ কেন্দ্ৰটো চৰকাৰ যে ৰাজ্যটো চৰকাৰ গতিকে তেওঁলোকে কি কৰিব লাগিব যে ৰাজ্য চৰকাৰখনতো তেওঁলোকৰ প্ৰতিনিধিক চিলেক্ট কৰিব লাগিব হয়নে নহয় জনসাধাৰণে ঠিক তেনেকৈ কেন্দ্ৰীয় চৰকাৰটো প্ৰতিনিধি তেওঁলোকে জনসাধাৰণেই চিলেক্ট কৰিব লাগিব ঠিক আছে গতিকে তেওঁলোকক সেই তেনেধৰণৰ চৰকাৰক কি বুলি কৈছে অধিক গণতান্ত্ৰিক বুলি কৈছে ঠিক আছে তাৰ পাছতে চোৱা এই চৰকাৰৰ যেনেকৈ কিছুমান গুণ আছিলে তেনেকৈ কিছুমান দোষো আছে দোষবোৰ চোৱা যে যুক্তৰাষ্ট্ৰ চৰকাৰত থকা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলত কেন্দ্ৰ ৰাজ্য অথবা ৰাজ্যবিলাকৰ নিজৰ ভিতৰত ক্ষমতাৰ প্ৰয়োগক লৈ বিৰোধ হোৱাৰ সম্ভাৱনা থাকে ক্ষমতাৰ প্ৰয়োগ লৈ পেলাই বিৰোধ হোৱাৰ সম্ভাৱনা থাকিব পাৰে ফলত প্ৰশাসন দুৰ্বল হৈ পৰাৰ শংকাও থাকে ইয়াৰ এটা প্ৰধান দোষ হৈছে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ যিটো ভাল কামো কৰিছিলে ঠিক তেনেকৈ ইয়াৰ এটা বেয়া দিশো আছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হোৱাৰ লগে লগে চবেই নিজে স্বাধীন হৈ যায় ন ৰাজ্য চৰকাৰো স্বাধীন হৈ গ'ল যিকোনো ক্ষমতা এপ্লাই কৰিবলৈ কেন্দ্ৰীয় চৰকাৰো স্বাধীন হৈ গ'ল কিন্তু তেতিয়া হয়তো ইটো মানে একেটা মতত হয়তো দুইটা কিবা এটা কোনোবা এটা বিষয়ত দুইখন চৰকাৰ হয়তো মত একে নহ'বও পাৰে তেতিয়া অকণমান বিবাদ হোৱাৰ সুযোগ বা সুৰুঙা থাকে দ্বিতীয়তে চোৱা এই চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত জটিলতাৰ সৃষ্টি হয় দেই যুক্তৰাষ্ট্ৰ চৰকাৰৰ সংবিধানখন দৃঢ় তথা অনমনীয় হোৱাৰ বাবে সময় আৰু পৰিস্থিতি সাপেক্ষে সংবিধান সংশোধন কৰাত জটিলতা আহে ফলত প্ৰগতিত বাধা আহে এইটো আমি সকলোৱে জানো নে যে এখন সংবিধান যদি আমি তাক চেঞ্জ কৰিব নোৱাৰোঁ তেতিয়াহ'লে সময় অনুযায়ী সংবিধানখন সলনি হ'ব লাগিব হয়নে নহয় এতিয়া যিখিনি বস্তুৰ সা সুবিধাৰ আমাৰ প্ৰয়োজন হৈছে সংবিধানত আছে সেইখিনি হয়তো কাইলৈ তাতকৈ আৰু বেছি লাগিব গতিকে সংবিধানখন প্ৰয়োজন অনুসৰি আমি সলনি কৰিব পৰা হ'ব লাগে কিন্তু যুক্তৰাষ্ট্ৰ চৰকাৰ পটককৈ সংবিধানখন সলনি কৰিব নোৱাৰে দেই আৰু সেইটো এটা ইয়াৰ ডাঙৰ প্ৰব্লেম হয় যুক্তৰাষ্ট্ৰ চৰকাৰ ক্ষমতাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিৰোধ হোৱাৰ সম্ভাৱনা থাকে যে ক্ষমতাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিৰোধিতা হ'ব পাৰে কাৰণ ক্ষমতাটো ভাগ হৈ থাকে হয়নে নহয় গতিকে তেওঁলোকৰ মাজত পাৱাৰৰ কাৰণে অলপ কাজিয়া পেচাল হ'ব পাৰে যুক্তৰাষ্ট্ৰ চৰকাৰে আঞ্চলিকতাবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে আঞ্চলিকতাবাদে যুক্তৰাষ্ট্ৰক দুৰ্বল কৰে অবভিয়াছলি এইটো চান্স থাকিবই আঞ্চলিকতাবাদ সৃষ্টি হোৱাৰ কাৰণ এটা অঞ্চলত মানে ৰাজ্য চৰকাৰসমূহত আঞ্চলিক দলবিলাকৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় যেতিয়া যুক্তৰাষ্ট্ৰ চৰকাৰ ব্যৱস্থাত কি হয় সেইসমূহক বেছি মানে কি তেওঁলোকৰো প্ৰাধান্য আহি যায় তেওঁলোকেও স্বাধীনতা পায় গতিকে হয়তো কেতিয়াবা কি হয় আঞ্চলিকতাবাদৰ অধিক সৃষ্টি হ'ব পাৰে যুক্তৰাষ্ট্ৰ চৰকাৰ অৰ্থ ব্যয় অধিক বিভিন্ন ধৰণৰ চৰকাৰ থকাৰ ফলত ৰাজহুৱা ধন অধিক খৰচ হয়
এখন চৰকাৰ চলাবলৈকে বহুত পইচা খৰচ হয় নে নহয় ঠিক তেনেকৈ যদি প্ৰতিখন ৰাজ্যতে ৰাজ্য চৰকাৰ থাকে ন তাত প্ৰতিখন ৰাজ্য চলাবৰ কাৰণে অধিক পইচাৰ খৰচ হয় কেন্দ্ৰীয় চৰকাৰটো আছেই লগতে গতিকে অধিক ব্যয় হয় মানে এনেধৰণৰ চৰকাৰ ব্যৱস্থাত উপৰোক্ত দোষবিলাক থকা স্বত্তেও বৰ্তমান পৃথিৱীত যুক্তৰাষ্ট্ৰ চৰকাৰ অধিক জনপ্ৰিয়তা লাভ কৰি আহিছে অবভিয়াছলি কৰিছে ন সেইটো আমি জানো যে আমি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ কথাই যদি চাওঁ তেতিয়াহ'লে তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থাটো তেওঁলোকৰ যি শাসন ব্যৱস্থা সেইটো সকলোৱে কি কৰে যে সকলোৱে তেওঁলোকক ভাল পায় মানে ন সেইটো জনপ্ৰিয় বেছি জনপ্ৰিয় সকলোতকৈ জনপ্ৰিয় হৈ আছে আৰু গতিকে এইটো কথা কৈছে যদিও ইয়াৰ কিছুমান দোষ আছে তথাপি বৰ্তমান যুক্তৰাষ্ট্ৰ চৰকাৰৰ প্ৰাধান্যটো বেছি আমেৰিকা আফ্ৰিকা অষ্ট্ৰেলিয়া ছুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষৰ দৰে দেশত যুক্তৰাষ্ট্ৰ পদ্ধতি চৰকাৰ সফল হোৱালৈ চাই দৃঢ়ভাৱে মত দিব পাৰি যে বিভিন্ন বৈচিত্ৰ্যৰে ভৰা বিশাল দেশত যুক্তৰাষ্ট্ৰ চৰকাৰ বেছি উপযোগী এটা শাসন পদ্ধতি হিচাপে যুক্তৰাষ্ট্ৰ চৰকাৰ ভৱিষ্যতে অধিক জনপ্ৰিয় হোৱাৰ সম্ভাৱনা থাকে এতিয়া তোমালোকে এটা কথা মন কৰিলানে যে আমাৰ ভাৰতবৰ্ষত কোনটো শাসন ব্যৱস্থা আছে যে যুক্তৰাষ্ট্ৰ শাসন ব্যৱস্থা আমাৰ ভাৰতবৰ্ষতো আছে ঠিক আছে ইয়াৰ কিছুমান বস্তু নহয় যে দ্বি নাগৰিকত্বটো নহয় যে সংবিধান চেঞ্জ কৰিব পাৰি কিছুমান ক্ষেত্ৰত নহয় কিন্তু আমাৰ ভাৰতবৰ্ষতো যুক্তৰাষ্ট্ৰ চৰকাৰ আগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আছে ঠিক আছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হৈ আছে ঠিক আছে এটা তোমালোকে সকলোৱে ইলেকশ্যনটো বুজি পালানে এইখিনিতে আজি আমি এই পাঠটো শেষ কৰিছোঁ এতিয়া পাঠটো আমি কি বুজিলোঁ প্ৰথমতে আমি গম পালোঁ যে আমাৰ যিকোনো চৰকাৰ আছে চৰকাৰ বিভিন্ন প্ৰকাৰত ভাগ হৈ আছে এইখিনি কোনে প্ৰথম ষ্টাৰ্ট কৰিছিলে যে শ্ৰেণী বিভাজনটো প্লেটোৱে তাৰপিছত আমি বিভিন্ন দাৰ্শনিকৰ কথা পঢ়িলোঁ আৰু তাৰপিছতে আমি কি আলোচনা কৰিলোঁ যে তাৰপিছতে আমি আলোচনা কৰিলোঁ জনপ্ৰিয় 4 প্ৰকাৰ চৰকাৰৰ কথা আমাৰ সমগ্ৰ পৃথিৱীত থকা সেইসমূহৰ ভিতৰত আমি কি কৈ পালোঁ যে সংসদীয় চৰকাৰ পালোঁ সংসদীয় চৰকাৰ পালোঁ ৰাষ্ট্ৰপতীয় চৰকাৰ পালোঁ এককেন্দ্ৰীয় চৰকাৰ পালোঁ আৰু যুক্তৰাষ্ট্ৰ চৰকাৰ পালোঁ এতিয়া তোমালোকে এটা কথা বহুত ভালকৈ মন কৰিবা এক্সামত তোমালোকৰ আহিব যে কেনেকৈ আহিব জানানে যে সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰৰ মাজত ডিফাৰেঞ্চ লিখিবলৈ আহিব মানে পাৰ্থক্য লিখিবলৈ আহিব তোমালোকে ভালকৈ গোটেইখিনি পঢ়ি ল'বা গোটেই চৰকাৰৰ প্ৰকাৰকেইটা ভালকৈ এবাৰ পঢ়ি লৈ তোমালোক সকলোৱে উলিয়াবলৈ চেষ্টা কৰিবা পাৰ্থক্যসমূহ কাৰ মাজত উলিয়াবলৈ চেষ্টা কৰিবা সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ এই দুখন চৰকাৰৰ মাজত পাৰ্থক্য উলিয়াবলৈ চেষ্টা কৰিবা ঠিক তেনেদৰে এককেন্দ্ৰীয় চৰকাৰ আৰু যুক্তৰাষ্ট্ৰ চৰকাৰ এই দুখন চৰকাৰৰ মাজত পাঁচটা পাৰ্থক্য উলিয়াবলৈ তোমালোকে চেষ্টা কৰিবা কাৰ মাজত সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰৰ মাজত পাৰ্থক্য ঠিক আছে ঠিক তেনেকৈ এককেন্দ্ৰীয় চৰকাৰ আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত পাৰ্থক্য ঠিক আছে তেনেকৈ পাৰ্থক্যসমূহ উলিয়াবলৈ চেষ্টা কৰিবা এক্সামত এই কুৱেশ্যনছকেইটা আহিব ঠিক আছে আৰু ইমানতে আজি আমি এই পাঠটো আলোচনা কৰি শেষ কৰিছোঁ ভাবিছোঁ তোমালোক সকলোৱে চাগে পাঠটো ভালদৰে বুজি পাইছা আৰু যদি কিবা নাই বুজিবলৈ থাকি গৈছে তেতিয়াহ'লে তোমালোকে মোক সুধিবা ঠিক আছে থেংক ইউ